দেখুৱাইছো এইবাৰ আমি যোৰহাট সমষ্টিৰ পৰা আমি কিছু খবৰ লাভ কৰিম ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছো গৌতম কোনটো ভোটগ্ৰহণ কেন্দ্ৰত আপুনি উপস্থিত আছে ভোটাৰ ৰাইজৰ উপস্থিতি কেনেকুৱা যোৰহাট হৈছে 2026 নিৰ্বাচনৰ অন্যতম চৰ্চাৰ কেন্দ্ৰবিন্দু চৰ্চাৰ অভিকেন্দ্ৰ হয় নিশ্চয়কৈ জয়ন্ত চক যে আজি আমি প্ৰথমে পৰাই যোৰহাট নগৰখনৰ কেইবাটাও ভোট কেন্দ্ৰলৈ গৈছিলোঁ তাত কিন্তু তেতিয়ালৈকে বা 7 বজা পৰ্যন্ত কোনো লোকেই অৰ্থাৎ ভোটদান কৰিবৰ বাবে অহা নাছিলে বা পূৰ্বত আমি যিধৰণে ভোটাৰৰ দীঘলীয়া শাৰী দেখা পাওঁ তেনেধৰণৰ শাৰী দেখা পোৱা নাছিলোঁ তাৰপিছত আমি আহিলোঁ চিনামৰা চাহ বাগিচালৈ চিনামৰা বাগিচা প্ৰাথমিক বিদ্যালয়লৈ আৰু ইয়াতে আমি দেখা পালোঁ যে এনেধৰণৰ ভিৰ এই ভোট কেন্দ্ৰটোত পুৱাৰ ভাগৰ পৰাই পুৱা 6 বজাৰ পৰা এনেধৰণৰ দীঘলীয়া আমি ভোটাৰৰ শাৰী দেখা পাইছোঁ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বতে এই ভোট কেন্দ্ৰটো আছিলে এই অঞ্চলৰ ৰাইজ আছিলে যোৰহাট সমষ্টিৰ অধীনত কিন্তু বৰ্তমান আচৰিত হ'ব যে যোৰহাটত থাকিলেও যোৰহাট নগৰত থাকিলেও এই ভোট কেন্দ্ৰটোৰ পৰা ইয়াৰ বাসিন্দাসকল হৈ পৰিছে তিতাবৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ তিতাবৰ সমষ্টিক তেওঁলোকে নিজৰ পচন্দৰ জনপ্ৰতিনিধিগৰাকীক নিৰ্বাচন কৰিব আৰু যিহেতু আমি জয়ন্ত জনাব বিচাৰিছোঁ যে তিতাবৰত 2,514 গৰাকী ভোটাৰ্ছ আছে আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে মহিলা ভোটাৰৰ সংখ্যা বেছি 1,03,713 গৰাকী মহিলা ভোটাৰ তিতাবৰ বিধানসভা সমষ্টিত আৰু আমি দেখুৱাইছোঁ যে যিটো উৎসাহ যোৰহাটৰ জিলা প্ৰশাসন বা জিলা নিৰ্বাচনী বিষয়ে বা যি নিৰ্বাচনী বিভাগ আছে বহু কষ্ট কৰিছিলে যাতে ভোটাৰৰ সংখ্যা বা ভোটদানৰ হাৰ যাতে বৃদ্ধি কৰিব পৰা যায় আৰু ইয়াত যিসকল লোক আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজি পুৱাতে ওলাই আহিলে ভোটদান কৰিবলৈ নহয়নে এতিয়াতো তিতাবৰৰ হ'ল তিতাবৰ সমষ্টি হয় কেনেকুৱা এইবাৰ কেনেকুৱা বিচাৰে কোনো প্ৰাৰ্থীৰ নাম নল'ব দলৰ নাম নল'ব আপোনালোকে কেনেকুৱা বিচাৰে এইবাৰ মানে আমি যিটো সুবিধা পাওঁ সেইটো চৰকাৰকে বিচাৰিম মানে মোৰ অনুৰোধ এইটো ইমানটোৱে ক'লো হয় হয় কি ক'ব খালি কোনো প্ৰাৰ্থী বা দলৰ নাম নক'ব ৰাজনৈতিক দলৰ নাম নক'ব কি বিচাৰি আহিছে আজি একদম পুৱাতে আহিছেতো চৰকাৰে ভাল কৰক আৰু সেইটোৱে বিচাৰোঁ চৰকাৰে ভাল হয় আৰু বিশেষকৈ মহিলাসকলক সৰ্বাধিক এবাৰ গুৰুত্ব পাইছে জয়ন্ত আমি দেখা পাইছোঁ যে নিৰ্বাচনী যিসমূহ সভা আছিলে সেই সভাত এবাৰ পুৰুষ নাছিলে মহিলাসকলক লৈ ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিৰ্বাচনী সভাবোৰ অনুষ্ঠিত কৰিছিলে এইবাৰ আমি মহিলা আছে ইয়াতে মহিলা কিন্তু ইয়াতে পুৰুষতকৈ কম আমি ইয়াতে ভোটদান কৰিবলৈ অহা দেখা পাইছোঁ বাইদেউ কি ক'ব কোনো দলৰ নাম নক'ব প্ৰাৰ্থীৰ নাম নক'ব কি বিচাৰিব এইবাৰ যে ভোট দিবলৈ যে আহিছে আমি বিচাৰিম মানে যোনে চৰকাৰখন চলাই আছে আমি সেইটোৱে বিচাৰিম আৰু তেওঁকে আহিছোঁ ভোট দিবলৈ হয় আৰু মহিলা আছে তেওঁলোকৰ পৰাও জানিব বিচাৰিম দিদি কি বিচাৰিব কওক খালি কোনো দলৰ নাম নক'ব দেই যোনে সহায় কৰিছে সেইটোৱে মই দিম যোনে সহায় কৰিছে ইয়াকে দিম আচ্ছা যোনে সহায় কৰিছে হয় বাইদেউ কি ক'ব কেনেকুৱা বিচাৰিছে চৰকাৰে এইবাৰ যিটো চৰকাৰ মানে আমাৰ প্ৰাপ্য যিটো আমাৰ মানে সেইটোৱে চৰকাৰ বিচাৰিছোঁ আমি হয় হয় আৰু এনেধৰণে আৰু বহু লোক আছে তেওঁলোকৰ পৰাও আমি দেখিছোঁ কোলাত এনেধৰণৰ নিজৰ সন্তানক লৈও ভোটদান কৰিবৰ বাবে আহিছে আৰু এইবাৰ আমি দেখা পাইছোঁ যে CCTV কেমেৰা সংলগ্ন কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত আৰু ভিতৰত দুটাকৈ CC কেমেৰা ক্ল'জ চাৰ্কিট কেমেৰা সংলগ্ন কৰা হৈছে আৰু ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে আৰু নিৰ্বাচন আয়োগে বহুখিনি নতুনত্ব আনিছে আৰু সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো অধিক ট্ৰেন্সপাৰেণ্ট কৰি তুলিছে আৰু বিশেষকৈ যোৰহাটত যাতে 100% ভোটদান হয় তাৰ বাবে বহুখিনি ব্যৱস্থা হাতত লৈছে যোৰহাটৰ নিৰ্বাচনী বিভাগে আৰু সুচাৰুৰূপে যাতে ভোটদান প্ৰক্ৰিয়া হৈ যায় সকলোৱে তাকে কামনা কৰিছে কিন্তু জয়ন্ত মই দেখুৱাব বিচাৰিম যে আটাইতকৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বতৰে আজি পুৱাৰ ভাগৰ পৰা যোৰহাটৰ আকাশ গোমা ডাৱৰীয়া আৰু যিকোনো মুহূৰ্ততে বৰষুণ দিব পাৰে বৰষুণ আহিব পাৰে আৰু সকলোৱে সেইটোলৈকে আশংকা কৰি আছে তাৰ বাবে হয়তো বহু লোক আগবাঢ়ি আহিছে যে পুৱাৰ ভাগতে নিজৰ ভোটদানটো সাব্যস্ত কৰি তেওঁলোক আজৰি হ'ব লাগে হয় নাই ভোটটো দি আজৰি আৰু নেকি হয় ভোটটো দি আজৰি হৈ যাম সোনকালে ভাবিছোঁ হয় আৰু কি বিচাৰিব এইবাৰ কি বিচাৰি পেলাই আহিছে মনত নাই ভাবি আহিছোঁ বাৰু এই ব্ৰিজকেইটা হৈ গ'লে হৈ যায় আৰু ব্ৰিজ আমাৰ মানে দেৰি হৈ আছে আমি গাড়ী চলাওঁ ইফালেদি গ'লেও আমাৰ তেলটো পৰি যায় ন গৌতম আপুনি পৰিৱেশ দেখুৱাই থাকিব তিতাবৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ এয়া হৈছে পৰিৱেশ সমান্তৰালকৈ